মই ধীৰাজ গোৱালা ডাঙৰীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ নিৰ্বাচন আহিলেই 6 জনগোষ্ঠীৰ কথাটো সৰব ৰূপত চৰ্চা হয় এইবাৰো বিধানসভা নিৰ্বাচনৰ আগে আগে ৰাজ্য এতিয়া উত্তাল হৈছে এক প্ৰকাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজিৰ দিনটোতো প্ৰতিবাদ ধৰ্ণা আমাৰ ৰাজ্যখনত চলি আছে এই মুহূৰ্তটো কিন্তু দীৰ্ঘদিনীয়া এই সমস্যাটোৰ সমাধান আজিলৈকে নহল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কক কংগ্ৰেছৰ চৰকাৰে কক কেৱল ৰাজনৈতিক এটা পাখা খেলৰ গুটি কৰি ৰাখিলে প্ৰত্যেকবাৰৰ নিৰ্বাচনৰ আগে আগে আজিলৈকে যে জনজাতিকৰণৰ সমস্যাটোৰ সমাধান নহল আপোনালোকৰ দাবীটোৱে যে ন্যায্যতা নাপালে ইয়াৰ মূলতে কোন দায়ী বুলি ভাবে মই প্ৰথমে ধন্যবাদ জনাইছো প্ৰতিদিন টাইমক বিশেষকৈ জনজাতিকৰণৰ এই জ্বলন্ত বিষয়টোক লৈ ইয়াতে যে 2025 জি এনক্লেভত আলোচনাৰ সুবিধা দিলে আমাকো আমন্ত্ৰণ জনালে তাৰ কাৰণে সকলোকে আমি 6টা জনগোষ্ঠীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ জনজাতিকৰণৰ দাবীটো আচলতে 3টা দশকৰ পৰা চলি থকা এটা দাবী 6টা জনগোষ্ঠীয়ে 3টা দশক ধৰি জনজাতিকৰণৰ আন্দোলন কৰিছে আৰু জনজাতিকৰণৰ কাৰণে যিখিনি আটাইতকৈ প্ৰয়োজনীয় ধৰক এছেম্বলি ৰিজলিউচন লাগে সেয়া কাহানিবাই হৈ গৈছে তাৰ পৰৱৰ্তী সময়ত মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰিকমেণ্ডেশ্যন গৈছে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া আমাৰ শিডিউল ট্ৰাইবছ কমিশ্যন এন্থ্ৰপলজিকেল সাৰ্ভে অফ ইণ্ডিয়া এই গোটেইকেইটা এজেঞ্চিৰ এপ্ৰুভেলৰ পৰৱৰ্তী পৰ্যায়ত বিষয়টো ইতিমধ্যে 2019ত ৰাজ্যসভাত এখন বিল উত্থাপন হৈ গৈছে তো দীৰ্ঘলীয়া সংগ্ৰামৰ পিছত 2019ত যেতিয়া আচলতে বিল উত্থাপন হ'ল ৰাজ্যসভাত বিজেপি চৰকাৰখনৰ দিনত তেতিয়া আমি সকলোৱে আশা কৰিছিলোঁ যে জনজাতিকৰণৰ গোটেই বিষয়টোৱে হয়তো এবাৰ এটা সিদ্ধান্তলৈ আহিব আৰু 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা এইটোৱে যে কংগ্ৰেছে দীঘলীয়া শাসনকালত 6টা জনগোষ্ঠীক যেনেকৈ বিভিন্ন প্ৰলোভনেৰে চলচাতুৰিৰে ঠগি ৰাখিলে ঠিক একেধৰণে বিজেপি চৰকাৰখনে ধৰক আজি 15টা বছৰত জনজাতিকৰণৰ বিষয়টোক লৈ কোনো এটা সঠিক সিদ্ধান্তলৈ নাহিল এতিয়া আচলতে আমাৰ কোনো বিকল্প নাই 6টা জনগোষ্ঠীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাইবা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আন্দোলন এইটো কাৰণেই কৰিবলৈ বাধ্য কাৰণ গণতান্ত্ৰিক এখন চৰকাৰক আপুনি হেঁচা প্ৰয়োগ কৰিবলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিশ্চিতভাৱে আমি আন্দোলন কৰিবই লাগিব আৰু যিটো আন্দোলন বৰ্তমান মৰাণ মটক প্ৰতিটো জনগোষ্ঠীয়ে কুচৰাজবংশে চলি আছে চাহ জনগোষ্ঠীৰ আন্দোলন আৰম্ভ হ'ব তো এতিয়া আমাৰ মূল যিটো দাবী আছিলে সেই দাবীটো মই ভাবোঁ যে অকল 6টা জনগোষ্ঠীৰ জনজাতিকৰণ যে 6টা জনগোষ্ঠীৰ সমস্যাৰ সমাধান হ'ব নাই বা 6টা জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ এনেকুৱা নহয় 6টা জনগোষ্ঠীৰ জনজাতিকৰণে সামগ্ৰিকভাৱে অসমখনক এক প্ৰকাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত